हाय फ्रेंड्स আপোনালোকলৈ আজি মই অন্যটা ভিডিও লৈ আহিছো মই আজি বনাব লৈছো চিকন কাৰি ভিডিওটো আপোনালোকে শেষলৈকে চাব দেই চিকন কাৰি বনাবলৈ মই 250 গ্ৰাম চিকেন লৈছো আৰু মই এইখিনি ভালকে ধুই লৈছো এতিয়া মই ইয়াৰ নহৰু আদাৰ পেষ্ট দি দিছো আৰু নিমখ দিছো আৰু ইয়াত মই সকলো মছলা দিম দি পেলাই মই आधा घंटार कारणे মই ইয়াক মই ৰাখি পিছত বনাম এনেদৰে অতি সহজতে বনাব পাৰি আৰু যিখিনি লৰা ধৰক হোষ্টেলত থাকে অকলে ৰুমত থাকে তেওঁলোকৰ কাৰণে मतलब এইখিনি এনেকৈ বনাবলৈ ইজি হয় আৰু মই ইয়াত এক কাপ দৈ দি দিছো ইজি হয় আৰু আমাৰ গৃহিণীৰ কাৰণেও ইজি হয় লৰালৰি হয় কেতিয়াবা এনেকৈ আমি তৈয়াৰ কৰি চিকনখিনি ৰাখি দিলে তাৰ পিছত আৰু আমাৰ চিকন বনাবলৈ আৰু বেছি সময় নালাগে 10-15-20 মিনিটত মানে আমাৰ চিকন বনাই হৈ যায় আৰু সকলে থকা লৰা ছোৱালী বিলাকৰ কাৰণেও এনেকৈ বনালে সহজ হয় আৰু মই অকনমান সময় এনেকৈ মিলাই আধা ঘন্টা মানৰ কাৰণে মই ৰাখি দিম ইয়াত মই সকলো মছলা এড কৰি দিলো এতিয়া মই আধা ঘন্টাৰ কাৰণে ৰাখি দিম ঢাকি পেলাই তাৰ পিছত মই বনাম হেৰি কৰি থোৱা আধা ঘন্টা হৈ গ'ল মই এতিয়া কেৰাহীখন গৰম হ'ল তাত মই তেল দিছো মোৰ তেল গৰম হৈ গৈছে মই এতিয়া দেখিলা তেজপাত লং আৰু এটুকুৰা দালচেনি দিছো আৰু ইয়াত মই দিছো অকনমান জালুকৰ গুৰি দিছো খাৰা মছলা আপোনালোকে দিবও পাৰে নিদিবও পাৰে এতিয়া মই সৰু সৰুকে কাটি থোৱা পিয়াজ দিলো আৰু পিয়াজখিনি ভালকৈ ভাজি লব লাগিব আপোনালোকে পিয়াজটো লৰাই থাকিব যদি লৰাই নাথাকে জ্বলি যাব জ্বলি গলে খাবলৈ এটো বেয়া হ'ব ন সেইটো কাৰণে মানে লৰাই থাকিব লাগিব কোনকনতে লো ফ্লেমত দিব হাই ফ্লেম কৰি নিদিব এয়া মোৰ হৈছেগে অকনমান বাকি আছে আৰু বিলাহী দি দিম বিলাহীটো মই মিক্সিত হেৰি কৰি লৈছো মিক্সিত মাৰি লৈছো মিক্সিত দি মই পেষ্ট বনাই লৈছো বিলাহীটো এতিয়া মই চিকনটো দি দিম আৰু ভালকে মই মিলাই দিম এনেকৈ অকমান সময় ভাজিব লাগিব লো ফ্লেমত সিজিব দিম মাজে মাজে লৰাই থাকিব লাগিব নহলে লাগি ধৰিলে বেয়া হ'ব খাবলৈ আৰু লো ফ্লেমত সিজিবলৈ দিব লাগিব মই এতিয়া আকৌ ঢাকি দিম এয়া আমাৰ 50% টো সিজি গৈছে আৰু অলমোস্ট হবৰ হৈ গ'ল আৰু ভালকৈ সিজিয়ে গৈছে আৰু অকনমান বাকি আছে আৰু এতিয়া মই ইয়াত পানী দিম গ্ৰেভিৰ কাৰণে মই মিক্সি জাৰটোতে পিয়াজ নহৰু পিছা তাতে পানী হেয়া পানী মই অকনমান দি দিছো আপোনালোকে নিজৰ হিচাপত পানী দিব আপোনালোকক কিমান গ্ৰেভি লাগে মানুহ সৰহ হলেতো বস্তুখিনিও সৰহ হ'ব লাগিব ন আৰু কম মানুহৰ কাৰণে কমকে বনাব লাগিব হেতু আন্দাজত আপোনালোকে বনাব মোৰ চিকন কাৰি অলৰেডি হ'ব হৈছেগে আৰু সব ধুনিয়াকে মানে সিজি গৈছেগে বুজিছেনে চিকনটো সদায় ভালকৈ সিজাব লাগে হৈ গৈছে মোৰ চিকন অলৰেডি
কেনেকুৱা লাগিছে আপোনালোকক কমেণ্টত জনাব দেই। মোৰ হ'ল আৰু এতিয়া মই অকণমান গৰম মছলা দি দিছোঁ। গৰম মছলাটোৱে সকলো মছলাৰে টেষ্টটো আনে আৰু মানে দিলে ভাল লাগে, লাষ্টত দিলে তাৰ চেণ্টটো আহে। আপোনালোকক কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু ভিডিঅ'টো চাবলৈ কেতিয়াও নাপাহৰিব দেই। আপোনালোকে ভিডিঅ'টো চাব বুলি মই আশা কৰিলোঁ আৰু এনেকৈ এদিন বনাব আপোনালোকেও, বহুত সহজ। এতিয়া মই ইয়াত ধনিয়া পাত দিছোঁ। সহজতে বনাব পৰা চিকন কৰি, খায়ো বহুত টেষ্টি লাগে। ইয়াত মই আজি কোনো আলু মিক্স কৰা নাই, আলু নিদিয়াকৈ মই চিকন কৰি বনাইছোঁ। এতিয়া মোৰ এয়া হৈ গ'ল। এতিয়া মই চফ কৰি ল'ম। চাওকচোন আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু। ভিডিঅ'টো চাব আপোনালোকে আৰু লাইক কৰিব, চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু যদি পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। ৰুটি ভাত যিহৰ লগতো আপোনালোকে খাব পাৰিব। আপোনালোকলৈ মোৰ বহুত বহুত ধন্যবাদ থাকিল।